নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ইংলিছ বুকত থকা 4 নম্বৰ চেপ্টাৰ ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰাংক। এইটো আমি আজি নপঢ়িম। ইয়াৰ আণ্ডাৰত থকা বা ইয়াৰ অন্তৰ্গত থকা এই আমাণ্ডা নামৰ পয়েমখন অতি ইম্পৰ্টেণ্ট হয় পয়েমখন, কাৰণ ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত কুৱেশ্যন অহা দেখা যায় আৰু হাফ ইয়াৰলি আৰু এনুৱেলিতো ইয়াৰ পৰা কুৱেশ্যন আহে। ঠিক আছে, আমি প্ৰথমতে আলোচনা কৰিম আমাণ্ডা নামৰ পাঠত থকা থিংকিং এবাউট দ্য পেজ পয়েমত থকা কুৱেশ্যন এনচাৰখিনি, অৰ্থাৎ কিতাপত থকা কুৱেশ্যন এনচাৰখিনি আগত আমি অতি ভালকৈ আলোচনা কৰি লৈছোঁ। তাৰপিছত আমি ভিডিঅ'টোত কি আলোচনা কৰিছোঁ, ইম্পৰ্টেণ্ট MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন, আৰু কুৱেশ্যনবোৰৰ লগত আমি PYQ আলোচনা কৰিছোঁ। ইয়াত চোৱা তোমালোকে 2023 ফাইনেলত আহি যোৱা এইটো এটা MCQ। এনেকৈ ইম্পৰ্টেণ্ট আমি বহুতকেইটা MCQ আলোচনা কৰিছোঁ, আৰু তাৰপিছত আমি কি আলোচনা কৰিছোঁ তোমালোকৰ ভিডিঅ'টোত লাষ্টত ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যনছ, 1 মাৰ্ক থকা শ্বৰ্ট কুৱেশ্যন আমি আলোচনা কৰিছোঁ, যেনেকৈ হু ৰট দ্য পয়েম আমাণ্ডা, ৰবিন কেলিন ৰট দ্য পয়েম আমাণ্ডা। এনেকৈ আমি 15-20টামান শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিছোঁ। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। থিংকিং এবাউট দ্য পয়েম পেজ নম্বৰ 62ত আছে 1 নম্বৰৰ কুৱেশ্যন, হাউ ডু ইউ থিংক আমাণ্ডা ইজ, হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ, আমাণ্ডাৰ কিমান বছৰ বয়স আছিল বুলি তুমি ভাবা, হাউ ডু ইউ ন' দিছ, আৰু তুমি কেনেকৈ জানিছা। এনচাৰ হ'ব আমাণ্ডা কুড বি এ চাইল্ড অফ 9 or 10 years old who loves in a fancy world। আমাণ্ডাৰ বয়স কিমান আছিল, 9 বা 10 বছৰ বয়স আছিল, আৰু তুমি কেনেকৈ জানিছা। হাৰ এজ could be guessed by the references she gives about the mermaid and Rapunzel। These stories are read by children or 10-12 years বা 9-12 years। ইয়াৰ মানে কি হ'ব, তাইৰ বয়সৰ ধাৰণা তাই দিয়া উদাহৰণবোৰ যেনে মাৰমেড, ৰাপুঞ্জেল আদিৰ পৰাই পাব পাৰি, কাৰণ এই কাহিনীবোৰ সাধাৰণতে 9 পৰা 10 বছৰৰ ল'ৰা ছোৱালীহঁতে কি কৰে, পঢ়ে। 2 নম্বৰৰ কুৱেশ্যন আছে তোমালোকৰ, হু ডু ইউ থিংক ইজ স্পিকিং টু হাৰ। ইয়াত কৈছে তোমাৰ মতে তাই কাৰ লগত কথা পাতিছে। এনচাৰ হ'ব দ্য পাৰ্চন স্পিকিং টু আমাণ্ডা ইন দ্য পয়েম ইজ দ্য পেৰেণ্টছ হু ইজ কনষ্টেণ্টলি এডভাইজিং হাৰ এবাউট দ্য ডিফাৰেঞ্চ বিটুইন দ্য ৰাইট অৰ ৰং। কোনে কথা পাতিছিল, আমাণ্ডাৰ পেৰেণ্টছে, অৰ্থাৎ তাইৰ মায়ে বেছি কৈছিলে, তাইৰ মাৰ লগত বেছি কথা পাতিছিলে বা তাইৰ মায়ে বেছি কৈছিলে। হু ইজ কনষ্টেণ্টলি এডভাইজিং, আৰু তেওঁলোকে কি কৰিছিলে, একেৰাহে তাইক আদেশ দি আছিলে কোনটো ভাল আৰু কোনটো বেয়া, এই দুটাৰ মাজত সদায় কি কৰিছিলে, কিবা কিবি আদেশ দি আছিলে। 3 নম্বৰত আছে হোৱাই আৰ ষ্টেঞ্জাৰ্ছ 2, 4 and 6 গিভেন ইন পেৰেণ্থেচিছ। কি কৈছে, 2, 4 and 6 এই তিনিটা স্তৰটোত কিয় পেৰেণ্থেচিছ দিছে। উত্তৰ হ'ব ষ্টেঞ্জা 2, 4 and 6 are given in parenthesis because they reflect the inner thoughts of আমাণ্ডা। কি কৈছে, এইকেইটা ষ্টেঞ্জা তোমালোকৰ পয়েমৰ 2, 4 আৰু 6ত কি কৈছে, ইনাৰ থটছ মানে ভিতৰৰ ভাৱনা, এইবিলাক কি হৈছে, প্ৰকাশ পাইছে। এই 2, 4 আৰু 6 নম্বৰ ষ্টেঞ্জাত আমাণ্ডাৰ নিজৰ ভিতৰৰ কিছুমান ভাৱনা, ফিলিংছ প্ৰকাশ পাইছে, সেইকাৰণে এইবিলাকক মানে পেৰেণ্থেচিছ বুলি কৈছে। এজ পেৰেণ্থেচিছ ইজ এ ৰিমাৰ্ক আফটাৰ ইউজ টু প্ৰভাইড এন এক্সপ্লেনেশ্যন, আৰু পেৰেণ্থেচিছ কি, ব্যাখ্যা কৰাৰ কাৰণে দিয়া হয়। 4 নম্বৰত আছে তোমালোকৰ কি, হু ইজ দ্য স্পীকাৰ ইন ষ্টেঞ্জা 2, 4, 6। 2, 4, 6ত কোনে কথা পাতিছিল বা কোনে কথা কৈ আছিল, মানে স্পীকাৰ কোন আছিল এইটো সুধিছে। আৰু কি কৈছে, ডু ইউ থিংক দিছ স্পীকাৰ ইজ listen to the speaker in stanza 1, 3, 5 and 7। তুমি ভাবা না যে এই স্পীকাৰজনৰ কথা শুনিছিল। এনচাৰ হ'ব ইন ষ্টেঞ্জা 2, 4, 6 আমাণ্ডা ইজ দ্য স্পীকাৰ। কোনে স্পীকাৰ আছিলে, এই 2, 4, 6ত আমাণ্ডা নিজে স্পীকাৰ আছিলে। পেইড ন' এটেনশ্যন টু হাৰ মাদাৰ ৱাৰ্ডছ, আৰু কি কৰিছিলে, তাই শুনা নাছিলে বা মনোযোগ দিয়া নাছিলে তাইৰ মাৰ কথাখিনিত। তাৰপিছত কি কৈছে, শ্বি ইজ লাষ্ট ইন হাৰ অউন থটছ, আৰু কি কৰিছে, এইটো লষ্ট হ'ব,
এইটো টাইপিং মিষ্টেক লষ্ট হ'ব তাই কি কৰিছিল তাই নিজৰ ধ্যানত মগ্ন হৈ পৰিছিলে शी ইমাজিনছ হাৰসেল্ফ এজ এ মাৰমেড এণ্ড অৰফান এইটো অৰফান হ'ব অৰফান এণ্ড ৰেপুঞ্জেল আৰু তাই নিজকে কি কৰি আছিলে ইমাজিন কৰি আছিলে ইমাজিন কৰা মানে হ'ল তোমালোকৰ কি কৰা নিজে মনে মনে ভাবি থকা বা সপোন দেখি থকা কি সপোন দেখি থকা বা নিজৰ ভাৱনাত কি আছিল মাৰমেড হ'ল তোমালোকৰ সাগৰত থকা এবিধ প্ৰাণী মানে সাগৰৰ পৰী বুলি কোৱা হয় তাক মাৰমেড বুলি কয় আৰু এন অৰফান মানে যাৰ মা দেউতা একো পৰিয়ালবৰ্গ নাই অকলে সেইটো অৰফান বুলি কয় মানে তাইক ফুল ফ্ৰীডম লাগিছিলে সেইকাৰণে তেওঁ ৰেপুঞ্জেল মাৰমেড অৰফান এনেকৈ থাকিব খুজিছিলে কাৰণ তাইক ঘৰত সদায়ে তাৰ পেৰেণ্টছে অৰ্থাৎ মাক দেউতাকে সদায় তাইক গালি দি আছিল সদায় কিবা কিবি ভুল ধৰি আছিল যে এইটো ভুল এইটো ঠিক আছে এনেকৈ গোটেই দিন কথা পাতি আছিল আৰু আদেশ দি আছিল তাই এইটো বেয়া পাইছিল আৰু তাই স্বাধীনতা বিচাৰিছিল 5 নম্বৰত আছে হোৱাট কুড বি আমাণ্ডা ডু ইফ शी ৱেৰ এ মাৰমেড ইয়াত কি কৈছে যদি আমাণ্ডাই এজন মাৰমেড হল হয় তাই কি কৰিলে হয় এনসাৰ হ'ব দা বিউটি অফ এমাৰ্ল্ড সি হেজ কেপচাৰ্ড আমাণ্ডাছ এটেনশ্যন কি কৈছে এই সাগৰৰ যি সৌন্দৰ্য আছে এইটো আমাণ্ডাৰ কি কৰিছে দৃষ্টি আকৰ্ষণ কৰিছে দাস शी ৱান্টছ টু বি মাৰমেড এণ্ড থিংকছ অফ এ ৰিলেক্স লাইফ উইথ হাৰ অউন ফ্ৰীডম এই সাগৰৰ সৌন্দৰ্যই যি তাইৰ কি কৰিছে দৃষ্টি আকৰ্ষণ কৰিছে সেইকাৰণে তেওঁ কি কৰিছে তাই এজন কি মাৰমেড হ'ব বিচাৰিছে আৰু তাইৰ শান্তিৰ লাইফ স্বাধীন থকা জীৱন কটাব বিচাৰিছে ক'ত সাগৰত সি মানে হৈছে সাগৰ 6 নম্বৰত আছে তোমালোকৰ ইজ আমাণ্ডা এন অৰফান তাৰপিছত কি কৈছে হোৱাই ডাজ शी সে চ' কি কৈছে আমাণ্ডা অনাথ হয় নেকি এই অৰফান মানে হৈছে অনাথ যাৰ কোনেও নাই অকলে মা দেউতা ফেমিলি পৰিয়ালবৰ্গ একো নাই তাক কি কয় অনাথ বুলি কোৱা হয় হোৱাই ডাজ शी সে চ' যদি তেওঁ নহয় তথাপিও তেওঁ নিজকে অৰফান বুলি কৈছিল বা অনাথ বুলি কৈছিল এনসাৰ হ'ব ন Amanda is not an orphan because she is painted out repeatedly one of by her parents কি কৰিছে তেওঁ এজনী অনাথ নহয় তাই ঠিক আছে কাৰণ কিয় নহয় কেনেকৈ গম পালা যে তাই এজন কি নহয় অনাথ নহয় কাৰণ তোমালোকে আগতে দেখিছা যে তাইৰ মা দেউতাক আছে তাইৰ মা দেউতাকে তাক সদায় ভুল আৰু বিয়াৰ মাজত আদেশ দি আছিল দ্য কণ্টিনিউৱাছ নেগিং এণ্ড স্কল্ডিং অফ হাৰ পেৰেণ্টছ মেক্স হাৰ টু সে ডেট शी ইজ এন অৰফান এই তাইৰ মা দেউতাকে তাৰ পিছত লাগি থকা কাৰণে তাই কি কৈছিলে যে মই এজন অৰফান शी ফিলছ ডেট it would have been much better and peaceful if she have been an orphan আৰু তাই কি ভাবিছিলে যে তাইৰ জীৱনত যেনেকুৱা কোনো ফ্ৰীডম নাছিলে বা স্বাধীনতা নাছিলে সদায় তাৰ মা দেউতাকে তাৰ জীৱনটোত মানে এণ্টাৰফেয়াৰ কৰি আছিলে আৰু আদেশ দি আছিলে তাই ভাবিছিলে যে এনেকুৱা জীৱনতকৈ মই এজন অনাথ হোৱাই ভাল আছিলে এনেকুৱা অনুভৱ কৰিছিলে 7 নম্বৰত হ'ব ডু ইউ নো দ্য ষ্টৰি অফ ৰেপুঞ্জেল হোৱাই ডাজ शी ৱান্ট টু বি ৰেপুঞ্জেল যে তুমি ৰেপুঞ্জেলৰ কাহিনীটো বা গল্পটো জানানে আৰু আমাণ্ডাই কিয় ৰেপুঞ্জেল হ'ব বিচাৰিছিল এনসাৰ হ'ব ৰেপুঞ্জেল ৱাজ এ বিউটিফুল গোল্ডেন হেয়াৰ্ড গাৰ্ল হু হেভ বিন কিপড ইন কেপটিভিটি বাই এন এভিল উইচ কি কৈছে ইয়াত ৰেপুঞ্জেল হ'ল এজন কি সুন্দৰ ছোৱালী আৰু তাই কি কৰিছিলে কিবা এটা বেয়া যাদু মন্ত্ৰ দি তাই কি কৰিছিলে বন্দী কৰি ৰাখিছিলে আমাণ্ডাছ মাদাৰ ইউজ টু অফেন স্কল্ড হাৰ ফৰ নট লিচেনিং টু হাৰ এণ্ড চ' ইন অৰ্ডাৰ টু গেট ৰিড অফ হাৰ মাদাৰ্ছ স্কল্ডিং शी থট ডেট লিভিং ইন এ লনলি টাৱাৰ জাষ্ট দ্য ৱে ৰেপুঞ্জেল লিভড উড বি এ লাইফ ফুল অফ পিচ এণ্ড ট্ৰাংকুইলিটি এই তাইৰ মাকে যে সদায় তাইক গালি দি থাকে কিবা কিবি সুধি থাকে কিবা কিবি আদেশ দি থাকে এইটো নকৰিবা এইটো কৰা বা এইটো কৰিলে মানে ধমকি দি থকা এই এনেকুৱা কৰি থকাৰ কাৰণে তাই কি হ'ব বিচাৰিছিলে ৰেপুঞ্জেল হ'ব বিচাৰিছিলে
এই 8 নম্বৰ তোমালোকে যেতিয়া আমাৰ আৰু দুটা কোশ্চেন কৰিলে তোমালোকৰ কিতাপত থকা কোশ্চেনখিনি শেষ হৈ যাব তাৰ পিছত সব আমি বহুত কেইটা ইম্পৰ্টেন্ট MCQ আলোচনা কৰিছো আৰু MCQ বোৰত তোমালোকৰ এইটো সোৱা 2023 ত আহি যোৱা এইবোৰ এনেকৈ দেখাই দিয়া হৈছে সো তোমালোকে ভিডিঅ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা চাই থকা 8 নম্বৰত কি দিছে What does the girl yearn for? What does this poem tell you about Amanda? কি কৈছে যে ছোৱালীজনীয়ে কি বিচাৰিছে What does the girl yearn for? ছোৱালীজনীয়ে কি বিচাৰিছে What does this poem tell you about Amanda? আৰু এই পোয়েমটোৱে তোমাক আমান্ডাৰ বিষয়ে কি কৈছে Amanda yearns for perfect freedom in her life where she imagines escaping the expectations required of a school-going teenage girl. Amanda is an inquisitive girl who does not like to become constantly nagged and controlled by her parents. কি কৈছিলে তাই কি বিচাৰিছিলে আমান্ডাই বিচাৰিছিলে যে তাইৰ জীৱনটো সম্পূৰ্ণ স্বাধীনতা আৰু কি কৰিছিলে তাই তাৰ এই মাক দেউতাকৰ যি শাসন আছিল তাৰ পৰা সম্পূৰ্ণ স্বাধীনতা বিচাৰিছিলে আৰু কি কৰিছিল আমান্ডা ইজ এন ইনকুইজিটিভ গাৰ্ল হু ডাজ নট লাইকস টু বিকাম কনস্ট্যান্টলি নেগ এণ্ড কন্ট্ৰোল বাই হার পেৰেণ্ট আৰু তাই বিচৰা নাছিল যে তাইক কোনোবাই কন্ট্ৰোল কৰিব she wishes to set free and discover life in her own ways আৰু তাইৰ ইচ্ছা আছিল তাইক তাইৰ ইচ্ছা মতে এৰি দিব লাগে আৰু তাইৰ জীৱনত তাই কি কৰিব নিজে বিচাৰি ল'ব 9 নম্বৰত আছে তোমালোকৰ কি read the last stanza do you think Amanda is sulking and moody answer হ'ব no Amanda is neither sulking nor moody she is simply not interested enough in the nagging business of her parents Amanda cares more about her imagination and thought process over the manners her parents are trying to inculcate into her আৰু এইখিনিতে তোমালোকৰ কি হল তোমালোকৰ কিতাপত থকা thinking about the poem or গোটেইখিনি question answer আলোচনা কৰা হৈ গল তাৰ পিছত আমি কি আলোচনা কৰিছো মাল্টিপল চয়েস কোশ্চেন আলোচনা কৰিছো পৰিমেতিয়া আমি আৰু আমি লাষ্টত ভেৰি শৰ্ট কোশ্চেন আলোচনা কৰিছো এবাৰ তোমালোকে চোৱা ইয়াৰ পৰা কি আছে 1 মাৰ্ক থকা কি কৰিছো ভেৰি শৰ্ট কোশ্চেন আনসাৰ আলোচনা কৰিছো বহুত ইম্পৰ্টেন্ট কোশ্চেন আলোচনা কৰিছো তোমালোকে ভিডিওটো মিস নকৰিবা গোটেইখিনি ভালকে চাবা ইয়াৰ পৰা তোমালোকে 100% কমন পাবা কিন্তু এক্সামত ঠিক আছে 1 নম্বৰ MCQ কি আছে chocolate was harmful for Amanda's chocolate তাইৰ বাবে কি আছিল হানিকাৰক আছিল বা ক্ষতিকাৰক আছিল তাইৰ নখৰ কাৰণে নেইলছ মানে নখ হেয়াৰ চুলিৰ কাৰণে না তাইৰ একনিৰ কাৰণে না তার টামিৰ কাৰণে না কিহৰ কাৰণে ক্ষতিকাৰক আছিল একনি এই মুখত যে কিবা কিবি উঠি থাকে যে এইটোক একনি বুলি কোৱা হয় আৰু একনিৰ কাৰণে কি চকলেট হাৰ্মফুল আছিল এই কোশ্চেনটো কিন্তু তোমালোকৰ 2023 ত আহি যোৱা কোশ্চেন মই এনে দিয়া নাই 2023 ত এইটো তোমালোকৰ ফাইনাল এক্সামত আহি যোৱা কোশ্চেন এইবোৰ কোশ্চেন কিন্তু ৰিপিট হ'ব পাৰে 2 নম্বৰত আছে কি তোমালোকৰ হোৱাট ওয়াজ আমান্ডা টু ফিনিশ আমান্ডাই কি শেষ কৰিব আছিল হার হোমওয়ার্ক তার পিছত 2 নম্বৰত আছে কি হার হেয়ার হার বাথ ক্যাচ দা ফিশেস কি বাকি আছিল তাইৰ চুলি ঠিক কৰা না তাই গা ধোৱা না তাই মাছ মাৰিব যোৱা না তাই নিজৰ ঘৰৰ কামখিনি কৰা মানে অৰ্থাৎ হোমওয়ার্কখিনি কমপ্লিট কৰা এনসার কারেক্ট এ হ'ব হোমওয়ার্ক কৰা বাকি আছিল কমপ্লিট কৰিলে হয় তাই 3 নম্বৰত দিছে কি আমান্ডা thinks that she will never let down her কি bright hair ইয়াৰ কারেক্ট आंसर কি হ'ব bright hair ঠিক আছে তাৰ পিছত তোমালোকৰ 4 নম্বৰত আছে কি what does the speaker ask Amanda not to do her nails কি কৰিছিলে স্পিকাৰে কি তাইক কি কৰিব বাধা কৰিছিলে নখৰ লগত কি কৰিব বাধা কৰিছিলে নখৰ লগত বাইট এই নখ কামৰি থাকিব বাধা কৰিছিলে মানে স্পিকাৰে 5 নম্বৰত কি আছে Name the literary device used in the line stop that slouching and sit up straight. ইয়াত কি literary device ব্যৱহাৰ হৈছে alteration ব্যৱহাৰ হৈছে এবোৰ কিন্তু ইম্পৰ্টেন্ট প্ৰতিটো কোশ্চেন ইম্পৰ্টেন্ট কোশ্চেন হয় এবোৰ তোমালোকৰ আগতে আহি যোৱা হাফ ইয়াৰলি ফাইনাল প্ৰি ফাইনাল এইবোৰৰ পৰা কোশ্চেন বিলাক উঠাই দিয়া হৈছে হাউ শুড আমান্ডা সিট আমান্ডা কিনেকৈ বহিব লাগে
ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কি ষ্ট্ৰেট ষ্ট্ৰেট মানে সিধা হৈ বহিব লাগে তাৰপিছত 7 নম্বৰত আছে কি she is being instructed to তাইক কি আদেশ দিয়া হৈছিল আনসাৰ হ'ব কি ক্লিন her room তাৰ ৰুমটো সাফা কৰিবলৈ আদেশ দিয়া হৈছিল 8 নম্বৰত আছে what should Amanda not to do to her shoulders তাই তাইৰ শোল্ডাৰৰ লগত কি কৰিব বাধা কৰিছিল হান্স কৰিব বাধা কৰিছিল ঠিক আছে তাৰপিছত 9 নম্বৰত আছে তোমালোকৰ কি what could be Amanda do if she were a mermaid তাই মারমেড হলে কি কৰিলে হয় আনসার হ'ব কি all of the above কি কৰিলে হয় be in the green sea মানে গ্ৰীণ সিত থাকিলে হয় lead a relaxing life আৰু এটা শান্তিময় জীৱন কটালে হয় সেইকাৰণে কি আছে all of the above হ'ব none of the above নহব 10 নম্বৰত আছে what does Amanda wish to do in the sea আমান্ডাই সাগৰত কি কৰিব ইচ্ছা কৰিছিল ইয়াৰ আনসাৰ কি হ'ব কারেক্ট আনসার হ'ব watch soft moving waves C number 11 নম্বৰত আছে who is asked to stop sulking কোনে তাইক সালকিং কৰিব বাধা কৰিছিল আমান্ডাই বাধা কৰিছিল 12 নম্বৰত আছে why should Amanda not eat chocolate আমান্ডাই কিয় চকলেট খাব নালাগে it causes cancer এটা নহব it causes acne এইটো হ'ব কারেক্ট আনসার ড্যামেজ লিভার এটা নহব ডিজিজ নহব acne মানে মুখত যে বৰণ উঠে বৰণৰ কথা কৈছে 13 নম্বৰত আছে who is the poet of the poem Amanda very important question Amanda নামৰ পোয়েমটা কোনে লিখিছিল কারেক্ট আনসার কি হ'ব কারেক্ট আনসার হ'ব রবিন ক্লেন 14 নম্বৰত আছে how is silence described সাইলেন্ট কি কৰিছিল গোল্ডেন বুলি ডেসক্রাইব কৰিছিল সাইলেন্সক 15 নম্বৰত আছে she is instructed to eat meals take tea blow the fire out sit up straight কি তাইক ইনস্ট্রাক্ট কৰিছিল sit up straight সিধা কৈ বহিব ইনস্ট্রাক্ট কৰিছিল এইখিনি তোমালোকৰ আমি 15টা তোমালোকৰ এমসিকিউ আলোচনা কৰা হৈ গ'ল আৰু 15টা এমসিকিউ কিন্তু অতি ইম্পৰ্টেন্ট হয় আৰু এতিয়া আমি আলোচনা কৰিম কি ভেৰি শৰ্ট টাইপ কোশ্চেনস আৰু এইবোৰ কিন্তু তোমালোকৰ পৰীক্ষাত আহি যোৱা কোশ্চেন 1 মাৰ্ক থাকিব আৰু ইয়াৰ পৰা কি হ'ব তোমালোকে এমসিকিউ বনাব পাৰিবা ঠিক আছে শৰ্ট কোশ্চেন হলে কি হ'ব তোমালোকে ইয়াৰ পৰা এমসিকিউ ৰিলেট কৰিব পাৰিবা যেহেতু ওয়ান লাইন ইয়াৰ সব আনসার হয় ইয়াৰ 1 নম্বৰত আছে কি হু ৰট দা পোয়েম আমান্ডা নামৰ কবিতা পুথিখনে কোনে লিখিছিল ৰবিন কেলেন ৰট দা পোয়েম আমান্ডা তাৰপিছত ইয়াত এটা ইম্পৰ্টেন্ট কোশ্চেন আছে সোৱা হু ইজ আমান্ডা আমি ইমান টাইমৰ পৰা আমান্ডা পঢ়ি আছো ইয়াত এতিয়া খুদিছে আমান্ডা কোন আনসার হ'ব আমান্ডা ইজ এ লিটল স্কুল গোইং গার্ল who wants freedom in everywhere আমান্ডা এজন সৰু স্কুল যোৱা ছোৱালী আৰু তাই নিজৰ জীৱনত সম্পূৰ্ণ স্বাধীনতা বিচাৰিছিল 3 নম্বৰত আছে what does Amanda like to bite আমান্ডাই কি কামুৰিব পছন্দ কৰিছিল বেসিক্যালি আমান্ডা লাইকস টু বাইট her nails আমান্ডাই তাই নখ কামুৰিব কি কৰিছিল পছন্দ কৰিছিল 4 নম্বৰত কি আছে who lives in a languid emerald sea এই ল্যাঙ্গুৱেজ মানে হৈছে কি সৌন্দৰ্য বুজাইছে এইৰ পৰা এই সৌন্দৰ্য সাগৰত কোনে থকা বুলি কৈছে এ মারমেড লিভস ইন এ ল্যাঙ্গুৱেজ এমাৰেল্ড সি এজন মারমেড মানে হৈছে কি জলপৰী জলত থকা পৰি কথা কৈছে জলপৰী ক'ত থাকে এই সৌন্দৰ্য সিত বা সাগৰত থকা কথা কৈছে 5 নম্বৰত আছে কি what about her homework is asked by the speaker আৰু কি কৰিছে তাই হোমওয়াৰ্কৰ কি কৰিব কৈছে স্পিকাৰে দা স্পিকাৰ আস্কস আমান্ডা whether she completed her homework or not স্পিকাৰে তাইক সুধিছিল যে তোমাৰ হোমওয়াৰ্ক কমপ্লিট হল নে নহল এনেকৈ সুধিছে 9 নম্বৰত আছে তোমালোকৰ what does the speaker ask Amanda to clean আমান্ডা স্পিকাৰে কি সাফা কৰিব কৈছিল আনসাৰ হ'ব তাই স্পিকাৰ আস্কস Amanda to clean her shoes তার জুতা সাফ কৰিব বিচাৰিছিল এইবোৰ আনসাৰৰ পৰা তোমালোকৰ কি হ'ব যদি তোমালোকৰ স্টেটমেন্ট টাইপৰ কোশ্চেন দিয়ে তেন্তে তোমালোকে এনেকৈ এই শর্ট কোশ্চেনবোৰ পঢ়িলে আনসাৰ কৰিব পাৰিবা আৰামছে তাৰপিছত কি 10 নম্বৰত আছে what was Amanda asked to remember Amanda was asked to remember her acne তাইৰ বৰণৰ কথা মনত ৰাখিব কৈছে সুধিছে how is life in a tower tower of life to কেনেকুৱা life in a tower is tranquil and rare tranquil মানে কি স্বাধীন আৰু কি কম 12 নম্বৰ দিছে what type of girl is Amanda as mentioned in final stanza
শেষৰ ষ্টাঞ্জাত আমাণ্ডা কেনেকুৱা গাৰ্ল বুলি মেনশ্যন কৰা আছে উত্তৰ হ'ব আমাণ্ডা ইজ এ ছ' মেডি টাইপ গাৰ্ল এজ মেনশ্যন ইন দ্য ফাইনেল ষ্টাঞ্জা 13 নম্বৰত কি আছে হোৱাট ইজ মাৰমেড এই মাৰমেড আমি পঢ়ি আছিলোঁ মাৰমেড কি এতিয়া এইটো সুধিছে তোমালোকক তো মই কৈ দিছোঁ জলপৰী বুলি কিন্তু তোমালোকে তো এনেকৈ কৰিলে এক লাইন হ'লেও তোমালোকে লিখিব লাগিব ইংলিছত ইয়াৰ এনচাৰটো হ'ব এই মাৰমেড ইজ এন ইমেজিনাৰী ক্ৰিয়েচাৰ হুইচ হেজ হাফ উমেন এণ্ড হাফ লাইক এ ফিছ এণ্ড লিভছ ইন অচিয়ানছ কি কৈছে এটা ইমাজিনাৰী ক্ৰিয়েচাৰ মানে এটা আমাৰ ভাৱনাত থকা এটা জীৱ আৰু যাৰ কি আধা তাৰ শৰীৰৰ আধা হৈছে কি ছোৱালীৰ নিচিনা আৰু আধা কি মাছৰ নিচিনা আৰু ক'ত বাস কৰে অচিয়ান মানে মহাসাগৰত বাস কৰে 14 নম্বৰত আছে হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মাৰমেড আমাণ্ডাই কি কৰিলে হয় যদি তাই মাৰমেড হ'ল হয় আমাণ্ডা কুড ড্ৰিফ্ট ব্লিছফুলি ইন কাম এমাৰেল্ড সি ইফ শ্বি ৱেৰ এ মাৰমেড ভেৰি ইজি কুৱেশ্যন অলছ' she would drift blissfully in the calm and emerald sea আৰু 15 নম্বৰত দিয়া আছে তোমালোকৰ কি what does amanda imagine doing as an orphan what does amanda কিয় নিজকে এজন অৰফান বুলি বা অনাথ বুলি ভাবিছিল এনসাৰ হ'ব as an orphan amanda imagines the roaming on streets and makes patterns in soft dust with her silent mood and bare feet কি কৰিছিলে তাই এজন অনাথ হৈ কি ভাবি আছিল যে এজ এন অৰফান আমাণ্ডা ইমাজিনছ দ্য ৰমিং অন ষ্ট্ৰীটছ তাই কি কৰিছিলে তাই এজন অনাথ হিচাপত ৰাস্তাত ঘূৰি ফুৰিছিলে এণ্ড মেক পেটাৰ্ণ ছফ্ট ডাষ্ট আৰু চাইলেণ্ট মুড এণ্ড বেয়াৰ ফিট এনেকৈ তোমালোকৰ এক্সট্ৰা শ্বৰ্ট কুৱেশ্যন আৰু MCQ আৰু পাঠৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল চ' ষ্টুডেণ্ট যদি তোমালোকক ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিবা আৰু কোনটো টপিকৰ ওপৰত তোমালোকক ভিডিঅ' লাগে তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাবা এইখিনি তোমালোকে ভাল কৰি পঢ়িলে পৰীক্ষাত 100% কমন পাবা ধন্যবাদ